ৰুটিৰ টুকুৰা নহয় আমাৰ কোনোবাই ফালি দুভাগ কৰিব। বীৰ লাচিত সেনাৰ যিটো একত্ৰিত শক্তি, সেইটো শক্তি 12 তাৰিখে অসমৰ খিলঞ্জীয়া জনগণে যোৰহাটত দেখিবলৈ পাব। কাৰোবাৰ হেঁচা পৰিছে নেকি বীৰ লাচিত সেনাৰ ওপৰত? হেঁচাটো থাকিবই, হেঁচা থাকিব। হেঁচাটো মানে কেনেকুৱা হেঁচা থাকিব? আমাৰ ওপৰত চৰকাৰী হেঁচা আছে, আমাৰ ওপৰত প্ৰশাসনৰ হেঁচা আছে, আমাৰ ল'ৰা ওলাইছে জেলৰ পৰা। আৰু আমাৰনো আমাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰায় সোপাৰ ওপৰতেতো ৰাষ্ট্ৰদ্ৰোহৰে অভিযোগ আছে। বীৰ লাচিত সেনাৰ এখন পত্ৰ ভাইৰেল, আপোনালোকৰ মুখ্য সচিব ৰন্তুপানী ফুকনক 2 মাহৰ বাবে অব্যাহতি দিয়া বুলি। প্ৰকৃততে কি হৈছে? ৰন্তুপানী ফুকনক অব্যাহতি দিয়া হৈছে নাই? এনেকুৱা ধৰণৰ কোনো কথা বতৰা হোৱা নাই। বীৰ লাচিত সেনাৰ পৰিয়ালৰ মাজত যিটো সামাজিক মাধ্যমত যিখন চিঠিৰ কথা বতৰা চলি আছে, এই কথা বতৰাবিলাকক আজিৰ সভাই নস্যাৎ কৰিছে। আৰু ৰন্তুপানী ফুকন সভাপতি মহোদয় সকলো একে পদবীতে থাকিব। আৰু 12 তাৰিখে আমাৰ যোৰহাটত সৈনিক সমাৰোহ হ'ব। আৰু সৈনিক সমাৰোহৰ ওপৰতে আজি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বহিছে আৰু জিলাৰ কাৰ্যনিৰ্বাহক বহিছে। আৰু যিটো হিচাপ পত্ৰৰ কথা, হিচাপ ময়ো দিব আছে। খিলঞ্জীয়া দিৱস শিৱসাগৰত হৈছিলে, ময়ো 10 লাখ মান টকা হিচাপ দিব আছে। এইটো মোলৈও পত্ৰ আহিছে, সেইখন আপোনালোকে সম্ভৱ নাই পোৱা, সেইখনো মই দৰকাৰ হ'লে আপোনাক দিম। এতিয়া পইচা হিচাপ ময়ো দিবলৈ আছে, এইটো নহয় যে মই দিবলৈ নাই, ময়ো 10 লাখ মান টকা হিচাপ দিব আছে। কথা বতৰাবোৰ এনেকুৱা মানে পইচা হিচাপ দিবলৈ আছে, ঠিকে আছে, সেইটো আপোনালোকৰ সংগঠনৰ আভ্যন্তৰীণ কথা। সংগঠনৰ আভ্যন্তৰীণ কথা আপোনালোকে বৈঠক পাতি মিলাই ল'ব পাৰে। কিন্তু সেই পত্ৰখন কিয় দিবলগীয়া হ'ল? এগৰাকী মুখ্য সচিব, যিগৰাকী ৰন্তুপানী ফুকনে জেল পৰ্যন্ত গৈছে কিন্তু এই সংগঠনটোৰ কাৰণে। তেখেতৰ যিখিনি ত্যাগ, তেখেতৰ যিখিনি কষ্ট, সেইখিনিক আজি সভাই স্বীকৃতি দিছে। আৰু বীৰ লাচিত সেনা যে এটা পৰিয়াল, সংবিধানৰ গণ্ডিৰ মাজতো থাকিও যে আমি এটা পৰিয়াল, আজি সভাই সেইটো প্ৰমাণিত কৰিছে। সভাপতিয়ে এই পত্ৰখন কিয় দিলে আচলতে? চাওক, এই কথা বতৰাবোৰৰ ওপৰত আলোকপাত হৈছে। আৰু যিখন পত্ৰৰ কথা আপোনালোকে কৈছে, আজি আমি এটা কথা নস্যাৎ কৰিছোঁ, সেই পত্ৰখন ব্যক্তিগতভাৱে আমি পোৱা নাই, আমি সামাজিক মাধ্যমতে পাইছোঁ। আৰু সেইকাৰণে সেই পত্ৰখনক সভাই আজি নস্যাৎ কৰিছে। ৰন্তুপানী ফুকনটো পাইছিল চাগে পত্ৰখন? সেইটোৱে কৈছোঁ, আমি পত্ৰখন হোৱাটছআপ গ্ৰুপত পাইছোঁ, পত্ৰখন আমি হাতে হাতে পোৱা নাই। আৰু সেইকাৰণে বা সামাজিক মাধ্যমত আমি পাইছোঁ। আজি হোৱাটছআপটো সামাজিক মাধ্যমৰ এটা অংশ, আৰু সেইকাৰণে এই পত্ৰখনক আজিৰ জিলা সমিতিসমূহে নস্যাৎ কৰিছে। এই পত্ৰখন ভাইৰেল হোৱাৰ পাছতেই বহুতে ক'ব বিচাৰিছিল যে বীৰ লাচিত সেনা 2টা ভাগত বিভক্ত হৈছে, এটা তৃতীয় শক্তি বীৰ লাচিত সেনাত সোমাইছে। এনেকুৱা কিবা বীৰ লাচিত সেনাত হৈছে নেকি? কাৰণ বীৰ লাচিত সেনাৰ ওপৰত কিন্তু অসমৰ ৰাইজে কোনোবা এটা নহয় কোনোবা এটা দিশত কিন্তু আস্থা ৰাখে। নিশ্চয়কৈ, আৰু অসমৰ খিলঞ্জীয়া জনগণৰ যিটো আস্থা আমাৰ ওপৰত আছে সদায় থাকিব। আৰু বীৰ লাচিত সেনা, মই আগতেও কৈছোঁ, ভৱিষ্যতেও কৈছোঁ, আমি ৰুটিৰ টুকুৰা নহয় আমাৰ কোনোবাই ফালি দুভাগ কৰিব। বীৰ লাচিত সেনাৰ যিটো একত্ৰিত শক্তি, সেইটো শক্তি 12 তাৰিখে অসমৰ খিলঞ্জীয়া জনগণে যোৰহাটত দেখিবলৈ পাব। কাৰোবাৰ হেঁচা পৰিছে নেকি বীৰ লাচিত সেনাৰ ওপৰত? হেঁচাটো থাকিবই, হেঁচা থাকিব। হেঁচাটো মানে কেনেকুৱা হেঁচা থাকিব? আমাৰ ওপৰত চৰকাৰী হেঁচা আছে, আমাৰ ওপৰত প্ৰশাসনৰ হেঁচা আছে, আমাৰ ল'ৰা ওলাইছে জেলৰ পৰা। আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰায় সোপাৰ ওপৰতেতো ৰাষ্ট্ৰদ্ৰোহৰে অভিযোগ আছে। আৰু সেই পৰ্যায়ৰ পৰা আহি আমি সংগঠন কৰি আছোঁ, আৰু অনাগত দিনতো সংগঠন চলি যাব। এটা সময়ত আমাক বিজেপিৰ এজেণ্টো আখ্যা দিয়া হৈছিলে, যিটো পৰৱৰ্তী পৰ্যায়ত জনগণে নস্যাৎ কৰিছে। এটা সময়ত আমাক কংগ্ৰেছৰ এজেণ্টো আখ্যা দিয়া হৈছিলে, যিটো পৰৱৰ্তী পৰ্যায়ত জনগণে নস্যাৎ কৰিছে। বীৰ লাচিত সেনাৰ যিটো জাতীয়তাবোধ আৰু জাতীয় স্বাভিমান, আৰু যিটো আমাৰ উগ্ৰ জাতীয়তাবাদী ৰূপ, সেই ৰূপটো অসমৰ জনগণে অনাগত দিনত দেখিব, আকৌ দেখিবলৈ পাব। নিশ্চয়কৈ। জাতীয়তাবাদ সদায় উগ্ৰ, আমিও কৈ আহিছোঁ। আৰু জাতীয়তাবাদত বিপ্লৱ নামৰ যিটো শব্দ, সেই শব্দটোক আস্থা ৰাখি আমি আগবাঢ়ি যাম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।